উৰিয়া গাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ 11টাকৈ গৰু। বৃহস্পতিবাৰে নিশা উৰিয়া গাঁৱত 11টাকৈ গৰু উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। স্থানীয় লোকৰ সন্দেহ, গৰু চুৰি চক্ৰই গৰুকেইটা সৰবৰাহ কৰাৰ সময়তে হয়তো কিবা অসুবিধাৰ সন্মুখীন হৈ এৰি থৈ যাবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত একাংশ স্থানীয় লোকৰ তৎপৰতাত গৰুৰ গৰাকীসকলে নিজৰ পশুধনসমূহ ঘূৰাই পাবলৈ সক্ষম হয়। গৰুখিনি কেনেকৈ উদ্ধাৰ কৰিলে আপোনালোকে? গৰুখিনি মানে মই উৰিয়াগাঁও চাৰিআলিৰ পৰা মাংসকণ আনিব গৈছিলোঁ। আনি পেলাই হঠাৎ মানে বহুত গাড়ী গৈ আছে। গাড়ী গৈ থকা অৱস্থাত মই দেখিলোঁ আমাৰ উৰিয়া গাঁৱততো এনেকুৱা পৰিৱেশ আজিলৈকে দেখা নাই যে ইমান 13-14টা গৰু একেলগে জাক বান্ধি পেলাই নামঘৰ ওচৰত ৰখি থকা। তাৰপিছত নেক্সট ষ্টেপ আহি পেলাই মই বোলো আমাৰ তেখেতক জানতি মামাৰ ওচৰলৈ আহিলোঁ। বোলো মামা এনেকুৱা কথা, বোলো গৰু অলপমান ইয়াত ৰখি আছে। জানতি মামাই ক'লে প্ৰথমে মামী ওলাই আহিছিল। মামী ওলাই আহি পেলাই কৈছে ৰ'বাচোন মামাক ধুমাধুমকৈ মাতি আছোঁ। তাৰপিছত আৰু মামাক মাতি আনিলে। মামাই টৰ্চ লৈ আহিলে। মামাই এটাই কৈছে মোৰ বাউণ্ডেৰীৰ ভিতৰত যিমানখিনি গৰু আছে ভৰাই দে, ভৰোৱাৰ পিছত কি হ'ব যোনখিনি গ্ৰাহক আহিব গ্ৰাহকক আমি হেণ্ড অভাৰ কৰি দিম গাঁওবুঢ়া মালিক আহিলে বা এটা ফৰ্মেলিটিছ আৰু। তাৰপিছত গোটেইখিনি বস্তু হোৱাৰ পিছত লাষ্টত গম পাইছোঁ যে গাঁওখন আমাৰ সিপাৰৰ। কিন্তু আজিলৈকে এনেকুৱা যে সিপাৰৰ গৰু আমাৰ ইপিনে অহা নাই। গাঁওবুঢ়াক জনোৱা হৈছে কথাটো? মানে অকণমান ডাউট জন্ম হৈছে। গাঁওবুঢ়াক জনাইছে আপোনালোকে? গাঁওবুঢ়াক জনোৱা হৈছে আৰু প্লাছ আপোনাৰ আজিলৈকে এনেকৈ মানে গৰু সিপাৰৰ পৰা দলং পাৰ হৈ কলং পাৰ হৈ আমাৰ ইয়ালৈ নাহে। কি সন্দেহ কৰে আপোনালোকে? এইটো হয়তো চুৰি চক্ৰও হ'ব পাৰে, তেনেকুৱা এটা সন্দেহ হৈছে। গৰুটো আপোনালোকৰ? কেই ঘৰৰ গৰু? 8 ঘৰৰ গৰু। কেইটা? 11টা। কিমান সময়ত নাইকিয়া হৈছিলে? গৰু বন্ধাৰ সময় 4-5টা মানৰ পৰা। হয়, তেতিয়াৰ পৰা নাই? বিচাৰ খোচা কৰি আছে আপোনালোকে? বিচাৰ খোচা কৰি আছোঁ। পিছত খবৰটো কেনেকৈ পালে? খবৰটো কেনেকৈ পালে মানে এই আমাৰ ধন্তিদাক ফোনটো কৰিলে। আচ্ছা, ধন্তি তুমি যোৱা, আমাৰ সুৰেশৰ ককায়েক বুলি ক'লে আৰু ধন্তি ঘৰতে আছে। আচ্ছা, সিহঁতক গোটাই মেলি লৈ আহিছোঁ। গৰুকেইটা ঠিকে থাকে পাইছে? কি সন্দেহ কৰে আপোনালোকে? আমি তেনেকুৱা সন্দেহ নাই আৰু বোলো দলং পাৰ হৈ এইফালে গুচি আহিল আৰু। কোনোবাই মানে কিবা ধৰক কোনোবাই কাৰোবাৰ হাতত পৰিছিল, বেপাৰীৰ হাতত পৰিছিল ভাবে নেকি? চোৰাং গৰু তেনেকৈ ভবা নাই? আমি ভবা নাই, উদঙীয়া গৰু এৰি দিওঁ তেনেকৈ গুচি আহিল সেই বুলিয়ে ভাবিছোঁ আমি। সদায় এৰি দিয়ে? এৰিয়ে দিয়ে থাকে। আজি আমি এমাহমানৰ আগৰ পৰাই গৰু এৰি দিওঁ। পথাৰ খালী যিহেতু? পথাৰ খালী, একো খেতি বাতি নাই। সেই অঞ্চলৰ গৰু চব এৰি দিয়ে। আচ্ছা।